আজি 15 আগষ্ট বুলি মানে স্বাধীনতা দিৱস বুলি লগৰ কেইজনক ফোন কৰিছিলোঁ আৰু ক'লোঁ যে বহুত দিন লগ পোৱা নাই, তাৰে কিবা এটা আমি সকলোৱে মিলি ভাবিলোঁ ভাত আৰু মাংসকে যোগাৰ কৰোঁ বুলি। ঘৰত সদায় খায়ে থাকোঁ, আজি অলপ স্পেচিয়েল মানে ঘৰৰ ওচৰতে আৰু আজি হাবিতে খাওঁগৈ বুলি ভাবিলোঁ। আৰু ফূৰ্তিতে লগৰ এজনে লৈ গৈছে, মই ৰাস্তাত ইমানটো চিনি নাপাওঁ, মই তেখেতৰ পিছে পিছে গৈ আছোঁ আৰু ভিতৰত আছে মানুহ। এতিয়া তেখেতৰো মনত ফূৰ্তি গৈ আছে। আজি পৰিয়ালকেইজন ঘৰতে থৈ আহিছোঁ, কিন্তু আজি লগৰীয়াৰ লগত অলপ সময় কটাওঁ বুলি ওলাই আহিছোঁ। এয়া আমাৰ বাকী লগৰীয়া কেইজন ইয়াতে আছে। বেগত অলপ পানী বটল আৰু হাঁহ মাংস অলপ আছে, তাকে লৈ গৈছোঁ। এয়া চাওক, আমাৰ যোনটো আমাৰ ভাত খাম বুলি আয়োজন কৰিছিলোঁ, ইয়াতে আপোনাৰ এইখিনি মাংস ফ্ৰাই কৰি থকা হৈছে আৰু ইয়াতে এই খাচী মাংস সোমাই আছে, চুঙাত দিয়া খাচী মাংস, আৰু এক্সট্ৰাকৈ আমি খৰিকাত দিছিলোঁ, তাতো খৰিকাটো দিয়া আছে। আৰু পৰিৱেশটো ভালেই লাগিছে, সুন্দৰ পৰিৱেশ, সেউজীয়া পৰিৱেশৰ মাজত আনন্দ কৰা এটা মজাই বেলেগ থাকে। আৰু ওচৰতে এটা সৰু জান আছে, মানে আমাৰ দোকানৰ নাম বালিজান। আমি সৰুৰ পৰাই সেই জানটোতে খেল ধেমালি কৰি গা চা ধুই আহিছোঁ। আৰু এতিয়া ভাত খাবলৈ চুঙা মাংসখিনি উলিয়াইছোঁ। ভাতটো ঘৰৰ পৰাই বনাই লৈ আহিছিলোঁ, কাৰণ ইয়াত বনাই দিয়া মানুহ নাই। ভাতটো আমি এতিয়া উলিয়াম, আমি সকলোৱে মিলি খাম, আনন্দ উল্লাসৰ মাজতে আজি দিনটো পাৰ হৈছে। এতিয়া হাবিতটো অৰণ্যৰ মাজত কাঁহী বাতি আনিবলৈ অলপ অসুবিধা, তাৰে গছৰ পাত আমি এইটো আগতে বিয়া হওঁতে আমি গাঁৱৰ পৰিৱেশত এনেকুৱা গছৰ পাততে আমি দিছিলোঁ খাবলৈ ৰাইজক। আজি সেই দিনটো মনত পৰিলে, সেইবাবে গছৰ পাতকে উঠাই আনিলোঁ। আৰু ভাত বাঢ়িছে লগৰীয়া কেইজনে, ভাতৰ লগত আন একো নাই, নেমু টেঙা আছে, নিমখ জলকীয়া আৰু তিয়ঁহ আৰু লগতে মাংস আছে, আৰু একো নাই। ভাতটো এনেই নিয়মটো আৰু কেইটামান এতিয়া খাই বৈ মেলি ওলাই আহিলোঁ। ওলাই অহা পৰিৱেশটো চাওক, কিমান ধুনীয়া পৰিৱেশ, ভাল লাগিছে বুলি কৈছে ওচৰৰ লগৰজনে। আৰু মই কান্ধতে কোৰ এখন লৈ আহি আছোঁ, আৰু জেগাটো তাত চফা কৰিবলগীয়া হৈছিল অলপ। আৰু লগত আৰু এজনে কেৰাহী আৰু বেগ এটা লৈ আহিছে, গান গাইছিলে। মই এতিয়া গানটো শুনাব নোৱাৰিলোঁ, আপোনালোকক বেয়া নাপাব। ধুনীয়া গান গাই আহিছিলে, ভাল লাগে এনেকৈ লগৰীয়াৰ মাজত কোনোবা এটা দিন পাৰ কৰিলে। অতিকৈ নথৈ আনন্দিত হ'লোঁ আজি। লগৰীয়া কেইজন চব কিমান ফূৰ্তি কৰিছে আজি হাবিত ভাত খাব পাই কেনে। এয়াই আজিৰ দিনটো, ধন্যবাদ।